हेलो एवरीवन वेलकम बैक टू माय अनदर ब्लॉग। আজি হৈছে দেওবাৰ আৰু এতিয়া বাজিব হৈছে আবেলি 5টা। এয়া যোৱাকালি ৰাতিতে বাতি এটাত অকণমান মগজ, কেইটামান আলমণ্ড আৰু অকণমান জিৰা ধনিয়া, গোটা জিৰা ধনিয়া তিয়াই থৈ দিছোঁ বোলো ৰাতিপুৱা পটককৈ হৈ যাব। আৰু এয়া লৈছোঁ আলু, ৰাতিপুৱা আলু কাটি লৈছোঁ। একচুৱেলি মই এইটো আলু দম বুলিও ক'ব নোৱাৰোঁ, কাৰণ এওঁ যিহেতু আলু নাখায়, যাৰ কাৰণে মই ইয়াতে দিবলগীয়া হৈছে কেইপিচমান স্কোৱাছো। মই বোলো এওঁক স্কোৱাছখিনি দি দিম আৰু আমি আলুখিনি খাম। এয়া কুকাৰটোতে স্কোৱাছো দি অলপ বইল কৰি লৈছোঁ, নিমখ অকণো দিছোঁ। আৰু এই পেষ্টটো ৰাতিপুৱালৈতো কোমলি আছে, গতিকে তাতে আদা, নহৰু, পিঁয়াজ আৰু অকণমান দি দিছোঁ মই বিলাহী, এটা পেষ্ট বনাই লৈছোঁ। এই পেষ্টটো থাকিলে এনেও যিকোনো বস্তুৱে খাবলৈ বহুত টেষ্টি হয়, গতিকে আজি চিন্তা নাই আৰু কোনেও একো আপত্তি নকৰাকৈ খুৱাই দিব পাৰিম। এয়া লৈছোঁ ব'লক গেছটো জ্বলাই। আৰু ৰাতিপুৱা এয়া গা পা ধুই আহিছোঁ, কিন্তু গোঁসাই ঘৰত সোমোৱাই নাই, কাৰণ এওঁক আজি সোনকালে খুৱাই বুৱাই পঠিয়াব লাগে। ক'লৈ গৈ আছে মই দেখাই আছোঁ ব'লক, ভাল কাম এটাতে ওলাইছে বাৰু। আৰু অকণমান ক'লা জিৰা দি পেলাই এইফালে জিৰা ধনিয়া আৰু হালধিৰ পেষ্ট এটা বনাই দি দিছোঁ, মানে পানীতে ঘুটি দি দিছোঁ। আৰু তাৰপাছতে ইয়াত অকণমান জিৰা ধনিয়া দিয়াও আছিলে, তথাপিতো অকণমান দিছোঁ, নিদিলেও কথা নাই দেই। আৰু তাৰপাছতে এইখিনি ভালকৈ ভাজিম আৰু অকণমান দালচেনি দি দিছোঁ, তেলতে দিবলৈ পাহৰি গ'লোঁ, কাৰণ আমাৰ ঘৰত গৰম মছলাটো অকণ কম চলে। আৰু এইফালে কুকাৰটোত দিছোঁ কেইটামান কণী, দেওবাৰে অকণমান স্পেচিয়েল খাব লাগে ব্ৰেকফাষ্টটো, সেইকাৰণে। আৰু তাৰপাছতে এই অন্যবাৰত সময়ে নাথাকে নহয়, এইখিনি ভজা যোৱা দি দিলোঁ। সেই যে আলু আৰু স্কোৱাছৰ পৰিমাণটো কম পিছে দেই, আলুৰ পৰিমাণটোৱে বেছি। আৰু অকণমান নিমখ, অচিকুত চেনি দি পেলাই ধুনীয়াকৈ লৰাই বগৰাই ঢাকনা মাৰি মাৰি ভাজি হোৱাৰ আগে আগে দি দিলোঁ এচামুচ গৰু ঘিউ। বাছ, মোৰ দমেই বোলক বা যিয়ে নোবোলক এইটো ৰেডি হৈ গ'ল। আৰু অকণমান ধনিয়া কাটি থৈ দিলোঁ। আৰু ব'লক প্ৰথমতে এওঁক খুৱাই বুৱাই লওঁ বাৰু, কাৰণ মই গোঁসাই ঘৰত সোমোৱাই নাই, মই কৈছোঁ নহয়, সেইকাৰণে মই খাব নোৱাৰোঁ। গতিকে খাই মেলি আৰু কিনো গোঁসাই ঘৰলৈ যাম, গতিকে এওঁক দি মেলি লৈ ময়ো যাম ব'লক। এয়া চাওক, একেবাৰে কেৰাহী চুচি বাচি ভৰাইছোঁ আৰু এই তাৰপাছতে লৈছোঁ কেইখনমান ৰুটি বনাবলৈ। এওঁক সোধোঁ সদায় যে পৰঠা খাবা নেকি, বোলে নাই নাখাওঁ, শুকান ৰুটিয়ে দিয়া, কাৰণ আমাৰ ঘৰত শুকান ৰুটিয়ে বেছি চলে। আৰু একদম ফুলাই ফুলাই বনাইছোঁ, এনেকুৱা গৰম ৰুটিটো খাবলৈ বহুত টেষ্টি হয়। আৰু তাৰপাছত দি দিছোঁ প্লেটত এটা খেজুৰ, কণী, ৰুটি আৰু দম। এয়া এওঁক খাবলৈ ৰেডি হৈয়ে আছিলে, গতিকে পটাপট আনি দিলোঁ। তাৰপাছতে এওঁক খুৱাই বুৱাই লৈ মই গোঁসাই ঘৰত সোমাই এইয়া ওলাই আহি মোৰ কাৰণেও লৈছোঁ। এওঁৰ খোৱাখিনি নেদেখালোঁ আৰু, কাৰণ বৰ লৰালৰি আছিলে। এওঁ যোৱাৰ আগে আগে আকৌ ওলাবও লাগিব মই গোঁসাই ঘৰৰ পৰা, সেইকাৰণে এয়া ময়ো খাবলৈ লৈছোঁ। টেষ্টি হৈছে দেই। আজি ক'ত গাড়ী কিনিব? বাহ, কি ল'ব? আৰু এখন গাড়ী ল'ম। আৰু এইফালে এয়া দেওৰ আৰু এওঁ গৈ আছে গাড়ী আনিবৰ কাৰণে। এওঁতো কৈয়ে দিলে, নহ'লে মই অকণ দেৰিকৈ ক'লোহেঁতেন, কিন্তু গাড়ীখন বাৰু কাৰ মই কৈ আছোঁ বাৰু, চাই থাকিব ব্লগ। আজি গাড়ী আনিব গৈছে, মানে দেওৰটোৱে গাড়ী লৈ আছে, এওঁ গৈছে লগত। দেখাই থাকিম বাৰু কি লয় কি নলয়, চাই থাকিব। আৰু এতিয়া ভাবিছোঁ দুপৰীয়াৰ আহোঁ, দুপৰীয়া যায় কাৱৈ মাছ বনাইছে, গতিকে মই নিৰামিষ পাৰ্টটো বনাওঁ। নিৰামিষ পাৰ্টত প্ৰথমতে হেল্ডি ফুড এটা দেখাই দিম বুলি। চিনি পাইছেনে মুচন্দৰি? এইটো কিমান ভাল আমাৰ পেটৰ কাৰণে। মই ধুই ল'লোঁ ভালকৈ, ধুই পেলাই ইয়ালৈ বাৰু উঠাই লৈছোঁ। কি কৰোঁ অকণমান দেখাই দিওঁ। যিহেতু পাত নাই মানে পাত আনি দিম বুলি কৈছিলে দেওৰটোৱে, মই বোলো নালাগে দিয়া, হ'ব, আকৌ বাৰীত সোমাই পাত আনিবলৈ। এতিয়া এনেকৈয়ে মই বনাওঁ, ভাপত দিম এইখিনি, মই কেনেকৈ দিওঁ দেখাই আছোঁ। আৰু ইয়াত জলকীয়া মই একো ব্যৱহাৰ কৰা নাই, আৰু ইয়াততো টেঙাটো থাকেই, গতিকে মই জলকীয়া ব্যৱহাৰ কৰা নাই। যিহেতু আমাৰ পেটৰ কাৰণে খাম, এইটো পেটৰ বহুত উপকাৰী, জ্বলা মছলা দি নাখাওঁ, এনেই একদম ভাপত দিম চিম্পল ধৰণে। চাকনিখনতে এইখিনি দি দিম। ইয়াত মই অকল আদা নহৰু ব্যৱহাৰ কৰিছোঁ, ইচ্ছা কৰিলে জলকীয়াও দিব পাৰে। এইফালে ৰাইচ কুকাৰটোত এয়া পানী দিছোঁ, তাৰ ওপৰতে মই চাকনিখন উঠাই দিছোঁ আৰু ঢাকনা মাৰি থ'ম। বাছ, ইয়াতে ভাপত সিজি থাকিব। ইফালে মই লৈছোঁ ভেন্দি ভাজিম। বেঙেনাৰ কি কৰোঁ ভাবিছোঁ, বেঙেনা মই আজি কিবা এটা বেলেগ ৰেচিপি বনাম বুলি ভাবিছোঁ, কিন্তু মাছ থাকিলে মানে বিভিন্ন ধৰণৰ ভাজি খাবলৈ ভাল নাপায়, একদম চিম্পুলেই খাব, গতিকে চাওঁ চিম্পুল ধৰণে কেনেকৈ সহজতে বনাব পাৰি। ভেন্দিখিনি প্ৰথমতে ভাজি লওঁ, আৰু এইফালে চব্জি কাটোঁ, মানে মোৰ মচন্দৰীও হৈ গৈছে, কৰি লওঁ। এয়া চাওক ধুনীয়াকৈ হৈ গৈছে, দেখিছেনে? মই এইটো অফ কৰি দিছোঁ চুইচটো। এইখিনি এতিয়া মই বনাই লওঁ। আৰু পাতখিনি যিহেতু একেবাৰে কোমল, কম সময়তে হৈ যায়। এয়া বাউল এটাত উলিয়াই লৈছোঁ, তাৰপাছতে ইয়াতে একো নিদিওঁ, নিমখ আৰু অকণমান তেল দি বাছ সানি থৈ দিম। মোৰ এইটো মচন্দৰী পিটিকা ৰেডি হৈ গ'ল, বহুত হেল্ডি আৰু বহুত টেষ্টি। এইফালে লৈছোঁ আদা নহৰু অকণমান,
প্ৰথমতে মই তেলত দি দিছোঁ আলুখিনি, এভাপ সিজিব দিছোঁ আলুখিনি। এতিয়া অলপ সিজা যোৱাত দি দিলোঁ ভেন্দিখিনি, অকণমান হালধি, সোৱাদ অনুসৰি দিলোঁ নিমখ আৰু অকণমান নেমু চেপি দিছোঁ যাতে জৰজৰীয়া পৰি থাকে। গাড়ী আহি গ'ল আমাৰ। আৰু ভেন্দি ভাজি তাতেই থলোঁ। গাড়ী আহিলে বুলি যায়ে ক'লে তললৈহে এয়া আহিছোঁ, এয়া মাক নমাই আনিলে তাই। আৰু ব'লক প্ৰথমতে গাড়ীখন দেখাই লওঁ, নামটোও দেখাই দিম বাৰু, ইগনিছ। এয়া অকণমান গোটেই ছাইডটো অকণকৈ দেখাই দিছোঁ। আৰু ৰিয়াই লিজাক আগতেই কৈ থৈছিলে বোলো মোক ভিডিঅ' কলত ৰাখিবি দেই গাড়ী অনাৰ সময়ত, কিমান যে ফূৰ্তি সিহঁতৰ। হেৰা চলাই কেনেকুৱা লাগে? হয় নেকি? হয় নেকি? এইফালে মা আৰু জা আহিল পূজা কৰিবৰ কাৰণে, অকণকৈ দেখাই থাকোঁ বোলো। আগৰবোৰৰ নিচিনাকৈ ভালকৈ চলিবা। গাড়ী চাবলৈ যাওঁতে মোৰ ভেন্দি ভাজি অকণমান ধৰিয়ে গ'ল আৰু উপায় নাই। আকৌ আহি পাকঘৰত মন বহাই নাই নহয়। এইফালে বহাই দিছোঁ দালি, মগু মচুৰ দালি, বিলাহী দি পেলাই এনেকৈ জলকীয়া চম্ভাৰ মাৰি লওঁ, তাৰপিছত বেঙেনাখিনিও ভাজি লওঁ ব'লক। একদম কম তেলত সহজ মেথডত বনাম, সেইকাৰণে আপোনালোকৰ লগত শ্বেয়াৰ কৰিব খুজিছোঁ। এইফালে দালি মোৰ হৈ গ'ল, কাঢ়ি থৈ দিলোঁ। নিৰামিষ খাই থাকিব, আপোনালোকেও বেয়া পায়, মোৰো দেখাবলৈ বেয়া লাগে। এয়া প্লেটখনতে লৈছোঁ অকণমান মই বেচন আৰু অকণমান এই যে মেগী মেজিক মছলা সেইটো, আৰু বেচনখিনি অকণ কম কম হ'ব নিচিনা লাগি 2 চামুচ লৈ লৈছোঁ মই ইয়াতে ময়দা। সিদিনাখন ময়দা অকণ আনি থৈ দিছোঁ, কেতিয়াবা কিবা এটা বস্তু বনাবলৈ লাগে যে ময়দা আনি আমাৰ ঘৰত অনাই নহয়। তাৰপাছতে অকণমান দিছোঁ নিমখ, অকণমান দিছোঁ হালধি, জিৰা, ধনিয়া, বাছ ইমানেই মোহাৰি লৈছোঁ, ধুনীয়াকৈ সানি লৈছোঁ। আৰু বেঙেনাখিনি মই কাটি থৈ দিছিলোঁ, এয়া চাওকচোন লৰালৰিতে দেখাবই হোৱা নাছিলে, অলপ দেৰি পানীত থৈ দিছিলোঁ কাটি পেলাই, নিমখ পানীত ডুবাই। আৰু এয়া মই সানি লৈছোঁ চাওকচোন ধুনীয়াকৈ। এনেকৈ বৰ বেছি সানি থাকিব নালাগে। পেনখন গৰম হোৱাত তাতে দি দিছোঁ অকণমান মিঠাতেল, চাওকচোন এয়া দেখিছেনে? এইকণ মিঠাতেলতে কিমান কেইপিচ বেঙেনা ভাজিম চাবচোন দেই। এইটো এনেকৈ খাই চাব পাৰে আপোনালোকে। আৰু এয়া চাওকচোন তাতে লেটিয়াই মই বেঙেনা কেইপিচ দি দিছোঁ। অলপমান কম জুইত, মানে ফ্লেমটো অকণমান কমাই থৈ এয়া মই ইলুটি শিলুটি কৰিছোঁ আৰু অকণমান ফাষ্ট কৰি দেখাইছোঁ, আপোনালোকে বেয়াও পাব পাৰে বুলি। এনেকৈ যদি খোৱা নাই খাব, মই বহুত দিনৰ পৰা এনেকৈ দেখি আছোঁ কিন্তু খাই চোৱা নাছিলোঁ। বহুত টেষ্টি হয় আৰু বহুত মচমচীয়া হয়, খাবলৈ বহুত ভাল লাগে গৰমে গৰমে ভাতৰ লগত, ইয়াৰ জুতিটোৱে বেলেগ। এয়া চাওকচোন কাঢ়ি থৈ দিছোঁ আৰু ইমান কম তেলত ইমান কেইপিচ বেঙেনা ভাজিছোঁ চাওক, আচৰিত লাগে নালাগে? আকৌ ঠিক তেনেকৈ অকণমান তেলত আকৌ বেঙেনা কেইপিচমান তেনেকৈয়ে মই দি দিছোঁ। আৰু এয়া চাওক বেছি মানে অলপ সময় লাগে, বেছি সময় নহয়, অকণমান সময় লাগে দেই। মানে অলপ কম জুইতে ভাজিব লাগে যিহেতু, আৰু মচমচীয়া হৈ যায়। এয়া মোৰ গোটেইখিনি বেঙেনা হৈ গ'ল। এতিয়া ব'লক ভাতৰ জুতি লওঁগৈ, খাবলৈ কিন্তু বহুত টেষ্টি হয়। আৰু মই যি য'ত বনাইছিলোঁ এয়া টেবুলত আনি ৰেডি কৰিছোঁ, আৰু ইফালে যাও আহিব, তাৰপিছত খাম। যাহঁতো আহি গ'ল, এয়া সকলোখিনি এনেকৈ বাঢ়ি মেলি লৈছোঁ ভাত খাবলৈ। আৰু ব'লক এতিয়া ধুনীয়াকৈ ভাতকেইটাও খাই লওঁ। আজি কিবা এটা পাৰ্টি হ'বও লাগিব বাৰু, নহ'লে নহ'ব, কিন্তু কি খুৱাই এতিয়া। তাই বাৰু কাৱৈ মাছ বনাইছে, সেইটো এটা বাৰু হৈছেই, আৰু আবেলিলৈও কি খুৱাই দেখাই থাকিম বাৰু। আৰু তেন্তে আজিলৈ